ডিয়াৰ ষ্টুডেণ্ট, আজি অনুষ্ঠিত হৈ যোৱা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে সকলোকে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নিশ্চয় ইংলিছ এক্সামটো যথেষ্ট ভালেই হৈছে তোমালোকৰ। অৱশ্যে স্বীকাৰ কৰিব লাগিব যে পেপাৰখন অলপ টাফ আছিল, তথাপিতো যিসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰি গৈছা নিশ্চয় এক্সাম ভাল হৈছে। আৰু মই এক্সাম অনুষ্ঠিত হৈ যোৱাৰ 1 ঘণ্টাৰ ভিতৰতে MCQ এটা ভিডিঅ' বনাইছিলোঁ। তো ভিডিঅ'টোত বহুতখিনি ভুলকৈ মই এনচাৰ দিলোঁ, তাৰ বাবে তোমালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আচলতে মই লৰালৰিকৈ ভিডিঅ'টো বনাওঁতে যাৰ পৰা পেপাৰখন লৈছিলোঁ তেওঁ টিক মাৰি থোৱা এনচাৰসমূহকে শুদ্ধ বুলি ভাবি ল'লোঁ, ভালকৈ পৰীক্ষা কৰিবলৈ নহ'ল। সেইকাৰণে বহুতকেইটা এনচাৰ ভুল হৈছে। ইতিমধ্যে বহুজনে কমেণ্ট কৰি জনাইছে, তাৰ বাবে মই দুখিত। বাৰু যিয়ে নহওক, বাকী ছাবজেক্টসমূহৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আশা কৰোঁ তোমালোকৰ ৰিজাল্ট ভাল হওক, নিজৰ লগতে মা দেউতা বা অঞ্চলটো বা বিদ্যালয়খনলৈ সকলোৱে সুনাম কঢ়িয়াই আনা। আৰু এই ভিডিঅ'টোত মই আজিৰ ইংলিছ পেপাৰখনৰ গ্ৰামাৰ ছেকশ্যনটো ডিছকাছ কৰিব বিচাৰিছোঁ। তো আহা তেতিয়াহ'লে আমি গ্ৰামাৰখিনি ডিছকাছ কৰোঁ আৰু সময় নষ্ট নকৰি। ইয়াত তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 গ্ৰামাৰ আছে। তো গ্ৰামাৰৰ যিটো 61 কুৱেশ্যনটো দিছে, ইউজ দ্য কাৰেক্ট ফৰ্ম অফ দ্য টেন্স অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেটছ। তো 1 নম্বৰটো দিছে দ্য ছান ডেছ ইন দ্য ইষ্ট ৰাইজ। এইটো একেবাৰে চিম্পুল, তোমালোকে জানা এইটো এটা চিৰসত্য ঘটনা হয়, গতিকে এইটো চিম্পুল প্ৰেজেণ্ট টেন্স হয়। এইটো আমি লিখিব লাগিব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। আমি ৰাইজৰ পিছফালে এছ এটা লগাই দিলে হ'ল। 2 নম্বৰটো দিছে হুৱেন আই মিট হাৰ চি এ বুক, ব্ৰেকেটৰ ভিতৰত দিছে ৰিড। অৰ্থাৎ মই যেতিয়া তাইক লগ পাইছিলোঁ তাই এখন কিতাপ পঢ়ি আছিল, গতিকে এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব। গতিকে ইয়াৰ এনচাৰটো হ'ব হুৱেন আই মিট হাৰ চি ৱাজ ৰিডিং এ বুক। চি ৱাজ ৰিডিং এ বুক। নেক্সট কুৱেশ্যন নম্বৰ 62 দিছে ডু এজ ডাইৰেক্টেড ফৰ দ্য ফলোয়িং। অৰ্থাৎ আমাক ব্ৰেকেটৰ ভিতৰত যেনেধৰণে ডাইৰেকশ্যন বা নিৰ্দেশনা দিছে সেইমতে আমি প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগিব। 1 নম্বৰটো দিছে আই অফেন গ' টু মুম্বাই। মুম্বাই ইজ দ্য কমাৰ্চিয়েল কেপিটেল অফ ইণ্ডিয়া। জইন দ্য চেণ্টেন্স ইউজিং এ ৰিলেটিভ প্ৰনাউন। আমাক দুটা চেণ্টেন্স আমি জইন কৰিব লাগিব, কম্বাইন কৰিব লাগিব, আৰু তাত আমি এটা ৰিলেটিভ প্ৰনাউন ইউজ কৰিব লাগিব। তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ আই অফেন গ' টু মুম্বাই হুইচ ইজ দ্য কমাৰ্চিয়েল কেপিটেল অফ ইণ্ডিয়া। ইয়াত আমি ফুল ষ্টপৰ জেগাত হুইচ লিখি দিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 2 আই ৱেণ্ট টু দ্য মাৰ্কেট টু বাই ছাম ফ্ৰুইটছ বাট দ্য শ্বপকিপাৰ ছেড ডেট দেয়াৰ ৱেৰ no fresh fruit that day. Rewrite the sentence using direct speech. ইয়াত চেণ্টেন্সটো ইনডাইৰেক্ট স্পীচত আছে, তাক আমি ডাইৰেক্ট স্পীচলৈ নিব লাগে। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ when I went to the market to buy some fruits, the shopkeeper said we don't have any fresh fruits today. এইটোৱে হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 63টো দিছে rewrite the following as directed. চেম এইটো। 1 নম্বৰটো দিছে মেন ইজ মৰ্টেল, মেক নিগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং। ইয়াৰ এনচাৰটো আমি দুই ধৰণে লিখিব পাৰোঁ মেন ইজ নট মৰ্টেল বা মেন ইজ ইমৰ্টেল, IMMORTAL। দুই ধৰণে ইয়াৰ যিকোনো এটা লিখিলে হ'ব। আৰু 2 নম্বৰটো দিছে ৱেল ডান, মেক এন এছাৰ্টিভ চেণ্টেন্স। আমি এই ৱেল ডানটোক যদি এছাৰ্টিভ চেণ্টেন্সলৈ নিওঁ তেতিয়া লিখিব লাগিব ইউ হেভ ডান ৱেল। ইউ হেভ ডান ৱেল। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আজি অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ ইংলিছ কুৱেশ্যন পেপাৰখনৰ গ্ৰামাৰ ছেকশ্যনটোৰ এনচাৰসমূহ মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মই পুনৰবাৰ প্ৰথম যিটো MCQৰ ভিডিঅ' বনাইছিলোঁ তাত যিখিনি এনচাৰ ভুল হ'ল তাৰ বাবে মই তোমালোকৰ ওচৰত যথেষ্ট পৰিমাণে দুখ লাগিছে, মোৰ নিজৰে বেয়া লাগিছে। বাৰু যিয়ে নহওক, বাকী যিকেইটা ছাবজেক্ট আছে সেই ছাবজেক্টসমূহলৈ মোৰ ফালৰ পৰা অশেষ শুভকামনা থাকিল। আশা কৰোঁ তোমালোকে যেনেধৰণে ইচ্ছা কৰিছা তেনেধৰণে তোমালোকৰ পৰীক্ষা ভাল হওক, নিজৰ লগতে মা দেউতা স্কুলৰ বাবে তোমালোকে সুনাম কঢ়িয়াই আনা। আজিলৈ আহোঁ, ধন্যবাদ।